আমাৰ এই বিজেপি দলৰ বিজয়ৰ লগত আমাৰ লগত একেলগে ঘাট প্ৰতিঘাত প্ৰতিটো সময়তে আমাৰ লগত থিয় হৈ থকা অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া আৰু গণ পৰিষদৰ সকলো বিধায়ক আৰু কাৰ্যকৰ্তাকো আজি এই মুহূৰ্তত মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বডোলেণ্ড পিপলছ ফ্ৰণ্ট আৰু বডোলেণ্ড পিপলছ ফ্ৰণ্টৰ সভাপতি বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো তেখেতৰ সমৰ্থনৰ বাবে আমাৰ প্ৰতি দেখুওৱা সমৰ্থনৰ বাবে মই বহুত ধন্যবাদ জনাইছোঁ। পিপিএফ দলৰ সহযোগিতাৰ বাবে এইবাৰ বিটিচি অঞ্চলতো ভাৰতীয় জনতা পাৰ্টিয়ে 4খনকৈ আসন পাবলৈ সক্ষম হৈছে আৰু পিপিএফ দলেও নিজেও 10খনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছে। মই বিপিএফ দলৰ বিধায়ক আৰু কাৰ্যকৰ্তা সকলকো বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোক সকলোৱে জানে অহা 12 তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত NDA মন্ত্ৰীসভাই তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিব। মই অসমবাসী ৰাইজক অনুৰোধ কৰিম অসমবাসী ৰাইজে যাতে তেওঁলোকৰ আশীৰ্বাদ সদায় আমাক দি থাকে, কাৰণ অসমবাসী ৰাইজৰ আশীৰ্বাদ সাহসী হৈছে আমাৰ কৰ্মযজ্ঞৰ প্ৰেৰণা। অসমবাসী ৰাইজক সেৱা কৰিবৰ বাবেই আমি ৰাজনীতিলৈ আহিছোঁ আৰু তিনিওটা দলৰ আটাইতকৈ ডাঙৰ লক্ষ্য হৈছে অসমৰ বিকাশ আৰু দেশৰ আটাইতকৈ বিকশিত ৰাজ্যৰ মাজলৈ অসমখনক আগবঢ়াই লৈ যোৱা। মই অসমবাসী ৰাইজক অত্যন্ত শ্ৰদ্ধা আৰু বিনয়েৰে সৈতে পুনৰ এবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলক আমাক এনেকৈ আশীৰ্বাদ দিবলৈ মই আকৌ এবাৰ অনুৰোধ জনাইছোঁ, প্ৰাৰ্থনা জনাইছোঁ। শেষত এই গোটেই আমাৰ নিৰ্বাচনৰ আজি পৰ্যন্ত আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই আমাক যি নেতৃত্ব দিলে তাৰ বাবে মই দিলীপ শইকীয়া ডাঙৰীয়াকো অন্তৰৰ গভীৰতম কোণৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ পৰৱৰ্তী পৰ্যায় হিচাপে এতিয়া আমি অসমৰ ৰাজ্যপাল মহোদয়ৰ ওচৰত যাম আৰু 102জন বিধায়কৰ স্বাক্ষৰ সমন্বিতে আমি তেখেতক আমাক চৰকাৰ গঠনৰ অনুমতি দিয়াৰ বাবে প্ৰাৰ্থনা কৰিম আৰু অহা 12 তাৰিখে আমি শপত গ্ৰহণ অনুষ্ঠানত সকলো আকৌ এবাৰ মিলিত হ'ম। মোৰ লগত সকলো একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, নীতিন নবীন, JP নাড্ডা, নায়াচিন চাইনি, দিলীপ শইকীয়া, অতুল বৰা, হাগ্ৰামা মহিলাৰী, জয় আই অসম, জয় আই অসম, জয় আই অসম। বহুত ধন্যবাদ।